প্ৰথমবাৰলৈ ক্ৰয় কৰিছিল 100 টকীয়া লটাৰী টিকট। তেওঁ হয়তো কল্পনাও কৰা নাছিল যে সেই 100 টকাই সলনি কৰিব তেওঁৰ ভাগ্য। 100 টকাৰ লটাৰীৰ টিকট কিনি বিলাসী বাহনৰ মালিক হ'ল চালক। নিশাটোৰ ভিতৰতে কপাল ফুলিল ভক্তৰ ডবা জেচিবি চালক চুৰমান আলীৰ। যোৰহাট আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে আয়োজন কৰিছিল উপহাৰ কুপনৰ খেল। সেই উপহাৰ কুপনৰ খেলৰ মুঠ 16টা টিকট ক্ৰয় কৰিছিল চুৰমান আলীয়ে। উপহাৰ কুপনৰ খেলৰ পিছত চুৰমান আলীয়ে জানিব পাৰিলে যে সেই খেলত 10ম পুৰস্কাৰ লাভ কৰিছে তেওঁ। 10ম পুৰস্কাৰত আছিল 10 লাখ টকীয়া এখন বেলেনো বাহন। বিলাসী বাহনখন লাভ কৰাত মুখত হাঁহি বিৰিঙিছে জেচিবি চালক চুৰমান আলীৰ। বহুত ভাল লাগিছে, কাৰণ স্কুলৰ কাৰণে একেতে খেলটো পাতছে, স্কুল আগবাঢ়ি যোৱাৰ কাৰণে। ময়ো সেইটো কাৰণে লৈছোঁ, যাতে পালে নাপালেও মই সুখী, কিন্তু পাইছোঁ তথাপি এইটো বহুত সুখী। নাপালেও মই সুখী, যিহেতু এই এটা কাৰ্যালয় স্কুল এটা আগবাঢ়ি যাব 10,000 পইচা দি, সেইকাৰণে হয়তো অলপ সহায় হ'ব। ময়ো আৰু অলপ কাটি দিলোঁ, পইচাটো এনেই দিলেও হ'লা হয়, কিন্তু ধৰি লওক যিখিনি প্ৰচেছত কৰিছে প্ৰচেছতে দিছোঁ। এতিয়া মোৰো ভাল লাগিছে লটাৰীটো পাই, বহুতেই পাইছে। মই নগাঁৱৰ পৰা টিকেটটো লৈছিলোঁ, মই 16খন টিকেট ক্ৰয় কৰিছিলোঁ। তাতে পুৰস্কাৰ অডি আছিল আৰু থাৰ আছিল, বেলানো আছিল, অল্টো আছিল আৰু আছিল। মই বেলানোখনেই লাভ কৰিছোঁ। এনে মই ড্ৰাইভাৰ জেচিবি চলাওঁ। পইচা মই গাড়ী লোৱাৰ সিদ্ধান্ত ল'লোঁ, মানে গাড়ী এটা লাগেই ঘৰত। গাড়ী এনেই পাইছোঁ যিহেতু লটাৰীত, গাড়ীখন মোৰ ভাগ্যত আহিছে কাৰণে মই গাড়ীখনেই ল'ম, পইচা নলওঁ। তেওঁলোকৰ এটাই আহ্বান জনাম যে লটাৰী বস্তুটো হ'ল নচিবৰ, যাই কোনোবা নচিব ফুলিব কোনোবা নফুলিব, বেয়া পাই লাভ নাই। ফুলিলেও সুখী হ'ব লাগিব, নফুলিলেও সুখী হ'ব লাগিব, কিন্তু কাটবা লাগিব। ইয়াৰ পূৰ্বে লটাৰী মই ধৰা নাই, মই ফাৰ্ষ্ট টাইমে ধৰিছোঁ। ফাৰ্ষ্ট টাইম ধৰাতে মোৰ 100 টকাকৈ আছিল টিকটৰ মূল্য। মই মানে অসমীয়াকৈ এইটোৱে কওঁ, মই আগত বিশ্বাস কৰা নাছিলোঁ, মানে অনলাইনত চাইছোঁ, ফেচবুকত চাইছোঁ, নিউজত চাইছোঁ, মানে লটাৰী খেল হৈ থাকে, ইয়াতে ফ্ৰডো হৈ থাকে, সেইকাৰণে মই বিশ্বাস কৰা নাছিলোঁ। আৰু এইখন মই খেলটো মানে চালোঁ যেতিয়া, সেই কলেজটো য'ত হ'ব তাতে এখন নিউজ কৰিছে, কৰাৰ পিছত আপোনাৰ তাৰ প্ৰফেচাৰ প্ৰিন্সিপালে মাতি আছে, মানে খেলটো স্কুলটো বনাব বুলি। সেইকাৰণে মোৰ এই প্ৰফেচাৰৰ কথা শুনিয়ে মোৰ বিশ্বাসখন হৈছে, সেইকাৰণে মই টিকেটটো ক্ৰয় কৰাৰ কাৰণে মই তৎপৰ কৰিছোঁ। আৰু নগাঁৱত মোৰ এটা আমাৰ গাঁৱৰে বাইদেউ বুলি কওঁ, নগাঁৱত থাকে, সি পাঁচালিত, তাৰ থ্ৰুৱেদিয়ে মই কিনিছোঁ। 100 টকাতেই কপাল ফুলিল চেয়াৰমান আলীৰ। কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট, টাইমি।